নেক্সট এটা আমি কুৱেশ্যন চাম এটো হল আমাৰ এক্সাৰসাইজ কিমান এক্সাৰসাইজ 3.3 এক্সাৰসাইজ 3.3 কুৱেশ্যন এনেকুৱা থাকে এক্সপ্ৰেছ দ্য মেট্ৰিক্স বি আৰ্ম অফ সিমেট্ৰিক এণ্ড স্কুৱেৰ সিমেট্ৰিক মেট্ৰিক্স মানে ইয়াতে কৈছে বি এটা মেট্ৰিক্স যদি আছে এই মেট্ৰিক্সটো ইকুৱেল টু আমি কি লিখিব পাৰো মেট্ৰিক্সটো হৈছে সিমেট্ৰিক ইয়াৰে যেটো সিমেট্ৰিক মেট্ৰিক্স হ'ব আৰু স্কিউ সিমেট্ৰিক মেট্ৰিক্সৰ কি হয় স্কিউ সিমেট্ৰিক কি কৈছে এই মেট্ৰিক্সটো কি হ'ব as the sum of symmetric and skew symmetric matrix এতিয়া কথা হ'ল যে symmetric matrix কি যদি আমি কো symmetric matrix কি আছিল কোনো এটা matrix already I have already discussed in lecture number I think 8 where any matrix can be expressed as a symmetric matrix সেটো কেনেকুৱা আছিল যদি এটো এটা matrix হয় ইয়াক আমি কি কব পাৰো symmetric matrix কব পাৰো যদি ইয়াতে b plus b dash মানে b complement sorry b transpose যদি আমি কৰো তেতিয়ালে যেটো matrix পাম এই matrix কি হ'ব symmetric matrix আৰু skew symmetric matrix কেতিয়া যদি কি কৰো b minus b transpose কৰো তেতিয়া হলে এটো কি হয় skew symmetric তেতিয়া মাজত কি হ'ব প্লাস কিন্তু কথা হ'ল ইয়াতে আমি কি কৰিছো এটো প্লাস আছে কিন্তু ইয়াতে আছে কি b কিন্তু ইয়াতে হল কি টুৱাইস b কাৰণ এই bt আৰু এই bt কি হৈ যাব ইয়াতে প্লাস আছে ইয়াতে কি হৈ গৈছে মাইনাস সেই কাৰণে আমি ইয়াতে কি কৰিম টুৱাইস bt টু ইয়াতে যদি আমি হাফ এটা দিও ইয়াতে যদি আমি কি দিও হাফ দিও তেতিয়া হলে আমাৰ কি থাকি গল হাফ b প্লাস আৰু এটা হাফ b দ্যাট মিন্স কিমান হল b হল আমাৰ ইকুৱেশনটো কি হৈ গৈছে তেতিয়া আমি ইকুইভ্যালেন্ট বুলি ক'ব কাৰণ ইয়াতে আমি b আছিল ইয়াতে আকৌ b ইকুৱেল টু টুৱাইস b হৈ যাব সেই কাৰণে আমি কি কৰিছো ইয়াতে হাফেৰে কি কৰিব লাগে মাল্টিপ্লাই কৰিব লাগে মই আকৌ এবাৰ ৰিপিট কৰি দিছো এটো কনসেপ্টটো কেনেকুৱা যে express the matrix B as the sum of symmetric and skew symmetric মানে এই B যেটো মেট্ৰিক্স আছে সেই মেট্ৰিক্সটো আমি symmetric matrix হিচাপত কি কৰিব লাগিব symmetric matrix and skew symmetric matrix or কি হ'ব লাগিব skew symmetric add হৈ গলে তেতিয়া হলে এতিয়া কথা হ'ল b matrix or symmetric matrix কোনটো আমি নাজানো কিন্তু এটো মই উলাইছো কোড in the last video I have already discussed about symmetric and skew symmetric a b matrix or symmetric matrix কোনটো হ'ব যেতিয়া আমি কি কৰিম b matrix plus b transpose কৰিম এই দুটা মিলি যেটো matrix পাম এটো a b matrix or symmetric matrix হ'ব আৰু skew symmetric matrix b matrix or skew symmetric matrix কোনটো হ'ব এটো হ'ব b minus bt এটো মই অলৰেডি লেকচাৰ নম্বৰ 8 ত যদি কোনবাই সোৱা নাই মোৰ ভিডিও লিষ্টত গৈ মেট্ৰিক্স নম্বৰ যেটো প্লেলিষ্ট আছে তাতে গৈ লেকচাৰ নম্বৰ 8 টো চাব পাৰে তাতে এক্সাৰসাইজ কৰা আছে সিমেট্ৰিক আৰু স্কিউ সিমেট্ৰিক ওপৰত তাতে এটা প্ৰুফ কৰা আছে যে এইটো এটা কি হয় ইয়াৰে সিমেট্ৰিক মেট্ৰিক্স হয় আকৌ কথা হ'ল সিমেট্ৰিক মেট্ৰিক্স কাক কয় সিমেট্ৰিক মেট্ৰিক্স মানে হ'ল b যদি আমি কি কৰি দিও যদি আমি ট্ৰান্সপোজ কৰো ট্ৰান্সপোজ কৰাৰ পিছতো আমি কি পাব লাগে b পাব লাগে আৰু স্কিউ সিমেট্ৰিক মেট্ৰিক্স মানে কি আছিল bt কৰাৰ পিছত কি পাম - b পাম মানে মেট্ৰিক্সটোক আমি যদি কওঁ সিমেট্ৰিক মেট্ৰিক্স লিখিব লাগে তেতিয়া আমি কি কৰিব লাগে এই মেট্ৰিক্সটোৰ b plus bt কৰাৰ পিছত দুটা এড কৰাৰ পিছত যেটো মেট্ৰিক্স পাম এই মেট্ৰিক্সটো ইয়াৰে সিমেট্ৰিক মেট্ৰিক্স হ'ব ঠিক হেদৰে এইটো যদি কৰো b মাইনাস কৰো -bt যদি কৰো তেতিয়া হলে কি হৈ যাব ই স্কিউ সিমেট্ৰিক মেট্ৰিক্স হ'ব এতিয়া কথা হ'ল এইটো যদি আমি চাও মাইনাস ইয়াৰ মাজত কি আছে প্লাস এটো প্লাস থাকিলে এটা প্লাস এটো মাইনাস bt ক্যান্সেল হৈ যাব থাকিল কি b plus b দ্যাট মিন্স কি মান টুৱাইস b কিন্তু ইয়াতে আছিল কি মাজত কি আছে ইকুৱেল আছে ইয়াতে কি আছে b কিন্তু ইয়াত কিমান হ'ল টুৱাইস b সেই কাৰণে আমি কি কৰিম দুইটো সাইডে হাফেৰে মাল্টিপ্লাই কৰিম হাফেৰে কি কৰিম মাল্টিপ্লাই কৰিম এতিয়া আমাৰ এই কোৱেশ্চনটো কি কৰিব লাগিব আমি ধৰি লম ইয়াতে আমি কি কৰি লম যে ধৰি লম যে এইটো এটা কিবা এটা মেট্ৰিক্স
সাপোজ আমি এইটো এটা নাম দিম যে এই মেট্ৰিক্সটোৰ নাম হ'ল পি সাপোজ আমি এইটো মেট্ৰিক্সটোৰ এই গোটেইখিনি কাৰণ এইখিনি ক্যালকুলেশন কৰাৰ পিছত আৰু এটা মেট্ৰিক্সে পাম সেইকাৰণে আমি নাম কি দিম সলিউশনত আমি কেনেকৈ কৰিম বিষয়টো আমাৰ এনেকুৱা আমি এতিয়া ধৰিম let আমি ধৰি লম এই b যেটো মেট্ৰিক্স আছে let p ইকুৱেল টু এই যেটো মেট্ৰিক্স পাইছিলো এই মেট্ৰিক্সটো আমি কি বুলি ধৰি লম এই মেট্ৰিক্সটো p ধৰিম এই মেট্ৰিক্সটো মই কি ধৰিম q ধৰিম তেতিয়া হলে আমি কি লিখম p ইকুৱেল টু হাফ অফ b প্লাস কি হ'ব bt ইয়াতে আমাৰ কি দৰকাৰ b টো আছে সেই bt লাগে তেতিয়া bt ইকুৱেল টু কি হ'ব bt মানে b ট্ৰান্সপোজ কৰিলে কি হ'ব যেটো रो আছিল এটো কি হৈ যাব কুলম মানে 3 3 কি হ'ব -1 -2 -2 1 -4 -5 2 এটো হ'ব bt নেক্সট আমাৰ লাগে কি p ইকুৱেল টু তেতিয়া আমি কি পাম ইয়াতে চাম p ইকুৱেল টু হাফ অফ b প্লাস bt মানে a2 প্লাস a2 তেতিয়া a2 প্লাস a2 কৰিলে কি হ'ব 3 প্লাস 3 তেতিয়া কি মান হ'ব তেতিয়া 6 এইটো আৰু এইটো যদি কৰো তেতিয়ালে কিমান পাম 1 পাম কাৰণ ইয়াতে মাইনাস আছে এইটো ইয়াতে প্লাস আছে এইটো কৰিলে কিমান পাম -5 পাম এইটো আৰু এইটো প্লাস কৰিলে কিমান পাম 1 পাম এইটো আৰু এইটো প্লাস কৰিলে কিমান পাম -4 এইটো আৰু এইটো প্লাস কৰিলে কিমান পাম -4 নেক্সট এইটো আৰু এইটো কিমান হ'ব -5 এইটো আৰু এইটো কি হ'ব এইটো প্লাস কৰিলে -4 এইটো আৰু এইটো কৰিলে 4 পাম এইটো আমি পাই গলো এই যেটো মেট্ৰিক্স পালো এই মেট্ৰিক্সটো আৰু 2 ৰে কি কৰিব লাগিব হাফেৰে কি হ'ব মাল্টিপ্লাই হ'ব মাল্টিপ্লাই কৰিলে মানে এইটো আমি কি কৰিম এইটোৰো মাল্টিপ্লাই হ'ব দ্যাট মিন্স এইটো আমি কি পাম এইটো পাই যাম 3 এইটো হ'ব হাফ নেক্সট এইটো কি হ'ব -5/2 নেক্সট এইটো কি হ'ব এইটো হ'ব হাফ নেক্সট এইটো হ'ব -2 এইটো কি হ'ব -2 ইয়াতে যেটো কৰিম তেতিয়া কি হ'ব -5/2 এটুত কৰিলে কি পাম -2 নেক্সট এইটো কৰিলে কি পাম এইটো কৰিলে 2 পাম এইটো হৈ গল আমাৰ p মান পালো আমি এতিয়া p যে সিমেট্ৰিক হয় না নহয় এটা আমি কেনেকৈ গম পাম কাৰণ আমি এটো ধৰিহে লৈছিলো যে এটো এটা সিমেট্ৰিক ম্যাট্ৰিক্স কা সিমেট্ৰিক ম্যাট্ৰিক্স এটো হল b সিমেট্ৰিক ম্যাট্ৰিক্স তেতিয়া p যেটো আমি পালো এটো এটা সিমেট্ৰিক ম্যাট্ৰিক্স হয় না নাই p যেটো আছে এটো এটা সিমেট্ৰিক ম্যাট্ৰিক্স হয় না নাই তেতিয়া কি ওলাব লাগিব pt ওলাব লাগিব কি ওলাব লাগিব pt কি ওলাম ইয়াৰ pt ওলাম যদি pt ওলাও এটো আমি p পাম না নাই এটো আমি চেক কৰিম pt ওলালে কি হ'ব এটো ম্যাট্ৰিক্স আছিল এই ম্যাট্ৰিক্সটো কি হৈ যাব এটো रो টু কুলম হ'ব 3 হাফ নেক্সট কি হ'ব -5/2 তাৰ পিছত এটো কি হ'ব হাফ -2 -2 নেক্সট এটো কি হ'ব -5/2 -2 2 তেতিয়া এইটো আমি কি আছে এইটো p নিচিনা হৈছে না pt কৰাৰ পিছত p কিমান আছিল 3 হাফ -5/2 আকৌ এইটো কিমান আছে হাফ -2 2 আমি তেতিয়ালে একে পাইছো দ্যাট মিন্স আমি ক'ব পাৰো যে p যেটো ম্যাট্ৰিক্স আছে এটো কি হয় therefore এটো আমি কি ক'ব পাৰো যে p is a thus অর্থাৎ কি ক'ব পাৰো p equal to half of b plus bt is a symmetric matrix similarly এবাৰ আমরা কি কৰিব লাগিব similarly এটো হল আমাৰ কি symmetric matrix কৰিছো skew symmetric মানে কি আছিল skew symmetric মানে আছিল b - bt তেতিয়া আমি এটো কি ধৰিম এবাৰ এটো আমি ধৰিম q বুলি কাৰণ এটো এটা বেলেগ এটা ম্যাট্ৰিক্স হলো q হলে কি হ'ব ইয়াতে হাফ - bt অলৰেডি মই ডিসকাস কৰিছো যে এটো কি হ'ব হাফ - bt টো অলৰেডি আমি পাইছো তেতিয়া হলে
এইটো কিউ ইকুৱেল টু কি হ'ব কিউ ইকুৱেল টু আমাৰ কি হ'ব এইখিনিতো বিটি থাকিয়ে গ'ল কিউ ইকুৱেল টু হ'ব ইয়াতে আমাৰ চেঞ্জ হ'ব এইখিনি আমাৰ কি হ'ব চেঞ্জ হ'ব তেতিয়াহ'লে আমি কি পাম ইয়াতে আমি পাম যদি কি কৰো b minus bt b minus b মানে এইটো আছিলে 3 minus 3 that means কিমান পাম 0 3 minus 2 মানে কি হ'ব plus 2 5 হ'ব minus 1 minus 4 কি হ'ব এইটো plus 4 হৈ যাব মানে 3 হ'ব এইটো হ'ব minus 2 minus 3 তান কি হ'ব minus 5 ইয়াত আছে -2 -2 তেতিয়ালে কি হৈ যাব এটো 0 নেক্সট কি আছে 1 - 5 মানে কিমান হ'ব 6 1 - 5 কিমান হ'ব 6 মানে 1 - 5 কি হ'ব 6 ঠিক আছে -4 -1 মানে কিমান হ'ব -3 -5 মাইনাস কি হ'ব 6 নেক্সট 2 - 2 কিমান হ'ব 0 এই যেটো কিউ পালো এতিয়া আমি চেক করি q2 স্কিউ সিমেট্রিক হয় না নহয় q2 স্কিউ সিমেট্রিক হয় না তার কারণে কি ওলাব qt ওলাব লাগিব এতিয়া আমি কি ওলা ইয়াৰ কাৰণে কি ওলাব এইটো তো আমি পাই গলো এটা যদি হাফেৰে মাল্টিপ্লাই কৰো তেতিয়া কি হ'ব হাফেৰে মাল্টিপ্লাই ইয়াত তো 0 ই থাকিব এটো কি হ'ব 0 এটো কি হ'ব 5/2 এটো কি হ'ব 3/2 এটো কি হ'ব -5/2 এটো হ'ব 0 এটো হ'ব কিমান হ'ব 2 3 এটো হ'ব 3 নেক্সট এটো কি হ'ব -3/2 এটো কি হ'ব -3/2 এটো কি হ'ব -3 এটো কি হ'ব 0 এটো পাই গলো আমি কিউ এই ম্যাট্রিক্সটো এতিয়া আমি কৰিম কিউটি যেনেকুৱাকে পিটি কৰিছিল এবাৰ কি কৰিম কিউটি কৰিলে কি হ'ব কিউটি কৰিলে আমি কি পাম একে পজিটিভ কিউটি কৰিলে কি হ'ব কিউটি মানে কি এই যেটো কিউ আছিল এটো কি কৰি ট্ৰান্সপোজ কৰিলে ৰোটো কি হৈ যাব কুলম ৰোটো যদি কুলম কৰো তেতিয়া কি হ'ব 0 5/2 কিমান হ'ব 3/2 এটো কি হ'ব কুলম এটো যেটো ৰো আছে এটো কুলম হৈ যাব -5/2 0 কি হ'ব -3 মাইনাস কিমান 3 নেক্সট এটো কৰিলে কি হ'ব -3/2 ইফালে কি হ'ব এটো কৰিলে সরি ইয়াতে 3 হ'ব এটো হলে ইফালে হল -3 এটো কি হ'ব 0 এতিয়া যদি চাও কিউ আছিলে এটো এতিয়া ইয়াতে কি হৈ গৈছে মাইনাস আৰু মাইনাস গুণ কি হৈ গৈছে প্লাস তেতিয়া আমি কি ক'ব পাৰো যে এটো হল -কিউ আৰু যদি qt = -q হয় তেতিয়া তাক আমি কি বুলি কওঁ তাক আমি কওঁ যে স্কিউ সিমেট্রিক সেই কাৰণে এটো কি হ'ব p একেই ধৰণে লিখিম q মাইনাস আৰু ইয়াতে কি হ'ব মাইনাস ই যে ইয়াতে কি হ'ব স্কিউ সিমেট্রিক ম্যাট্রিক্স কি পালো স্কিউ সিমেট্রিক ম্যাট্রিক্স এতিয়া কথা হ'ল আমাৰ কোৱেশ্চনত কি কৈছে সাম অফ সিমেট্রিক এন্ড স্কিউ সিমেট্রিক দুইটাই কি কৰিব লাগিব এড কৰিলে আমি b পাব লাগে দুইটাই এড কৰিলে কি পাব লাগে b এতিয়া আমি চাম এতিয়া আমি কি কৰিম এতিয়া আমি কৰিম যে q + p উলাম কারণ আমি দুইটাই এটা সিমেট্রিক পালো আর এটা কি পালো স্কিউ সিমেট্রিক এটা কি পালো p এতিয়া নাও p + q হলো p + q q2 আমি কি পালো q2 আমি পালো p2 কি পাইছিল প্লাস q2 কি পালো
কিউ পালো 0 -5/2 নেক্সট কি পাইছিলো -3/2 আৰু এটো কিউ পালো 5/2 3/2 নেক্সট এটো কি পালো এটো হ'ব ৰোটো কি হৈ যাব আৰু এটা কি পালো q2 -5/2 এটো হৈছে এটো পালো 0 এটো পালো 3 এটো পালো আমি কিমান -3 এটো কি হ'ব এটো হ'ব 0 এটো হল আমাৰ q আৰু p2 কি পাইছিলো p2 আমি পাইছিলো প্লাস কৰিলে কিমান আছিল এটো 3 আছিলে তাৰ পিছত পাইছিলো আমি সি পালে আৰু এটা পাইছিলো আমি 1 পাইছিলো সম্ভৱ এই ভ্যালু আৰু p ভ্যালু পালো আমি এটো যদি p ভ্যালু এটো হয় তেতিয়ালে আমি এটোটা এড কৰিলে কি পাম আমি যদি এড কৰো তেতিয়ালে আমি কি পাম এটো আমি এড কৰিলে কিমান পাম 0 + 3 তেতিয়ালে কিমান হ'ব 3 এটো আৰু এটো এড কৰিলে আমি কিমান পাম এলসিএম 2 হ'ব 2 হলে ইয়াতে 6 divided by 2 that means কিমান পাম 3 এটো আৰু এটো যদি এলসিএম লও তেতিয়ালে কিমান পাম -2/2 তেতিয়ালে কিমান হ'ব -1 এটো আৰু এটো যদি আমি এড কৰো তেতিয়ালে কি হ'ব -4 divided by 2 কি হ'ব -2 এটো আৰু এটো এড কৰিলে আমি কিমান পাম -2 পাম এটো আৰু এটো এড কৰিলে কি পাম 1 পাম এটো টার্ম আৰু এটো টার্ম এড কৰিলে কিমান পাম -8 divided by 2 -8 divided by -4 এটো আৰু এটো এড কৰিলে কিমান পাম -5 এটো আৰু এটো এড কৰিলে কিমান পাম 2 আৰু এটো যেটো পাইছো এটো আমি b হয় না নহয় হয় কাৰণ ইয়াতো 3 3 -1 আছে আকৌ -2 -2 1 -4 তেতিয়ালে এটো কি হৈ গৈছে b হৈ গৈছে এটো আমি কি পালো b পালো যদি এটো b পাও তেতিয়ালে কি কব পাৰো b is represented as a sum of symmetric and symmetric matrix তে হিকাৰণে কি কব পাৰো symmetric and symmetric matrix a and b are symmetric matrices of same order then a b minus b a is a option দিছে চাৰিটা এটা হল skew symmetric matrix symmetric matrix zero matrix and identity matrix এটো কি হ'ব প্ৰথম কথা হল কি কৈছে a matrix to কি হয় এটা symmetric তেতিয়ালে a t equal to কি পাম a পাম আকৌ কৈছে কি b t also symmetric তেতিয়ালে কি পাম একেনো আমি b পাম তেতিয়ালে a b minus b a কি কৈছে a b minus b a এটুক আমি সাম ট্রান্সপোজ কৰি সাম কি হয় এটু ট্রান্সপোজ কৰিলে কি আছে আমাৰ প্ৰপাৰ্টিজ আছিল অলৰেডি মই ইন দ্য লাষ্ট ভিডিওস আই হ্যাভ অলৰেডি ডিসকাস এটু আমি ডিসকাস কৰিছো কি ডিসকাস কৰিছো যে a b যদি হয় এটু ম্যাট্রিক্স আৰু এটু ম্যাট্রিক্স হ'ল তেতিয়ালে এটুৰ ওপৰত ট্রান্সপোজ হ'ব এটুৰ ওপৰত কি হ'ব ট্রান্সপোজ এটু ট্রান্সপোজ কৰিলে এটু পাম মাইনাস এটু ট্রান্সপোজ কৰিলে এটু হ'ব নেক্সট আকৌ প্ৰপাৰ্টিজ আৰু এটা প্ৰপাৰ্টিজ পাইছিলো এনেকুৱা যদি মাল্টিপ্লাই থাকে তেতিয়ালে কি হ'ব bt at হ'ব মাইনাস এটু কি হ'ব at আকৌ কি হ'ব bt মানে এই পিছৰটো মাল্টিপ্লাই থাকিলে পিছৰটো কি হ'ব আগত আহিব আৰু এটু পিছত যাব আকৌ কি কৈছে bt ইকুৱেল টু কি কৈছে b কি কৈছে bt ইকুৱেল টু কি হ'ব b আকৌ at ইকুৱেল টু কি হ'ব a মাইনাস এটু কি হ'ব at ইকুৱেল টু কি লিখিব পাৰো a আৰু bt ইকুৱেল টু কি লিখিব পাৰো b এটো আমি কি পাম যদি মাইনাস এটা কমন লও তেতিয়ালে কি লিখিব পাৰি a b মাইনাস কি হ'ব b a তেতিয়ালে এটো কি পালো এটো সামথিং টু দি পাৱাৰ ট্রান্সপোজ ইকুৱেল টু মাইনাস যদি সেই বস্তুটো হয় তেতিয়ালে কি ক'ব পাৰো এটো কি হয় ইকুৱেল তেতিয়ালে a b মাইনাস b a কি হ'ব is a কি হ'ব skew symmetric matrix এটো কি হ'ব skew symmetric matrix হ'ব